বিজনীত বাঘৰ চাল উদ্ধাৰ বিজনী ৰেলৱে ষ্টেচনৰ সমীপত থকা কালী মন্দিৰৰ ওচৰত উদ্ধাৰ হয় বাঘৰ চালখন মন্দিৰটোৰ পূজাৰীয়ে এটা পৰিত্যক্ত প্লাষ্টিকৰ টোপোলা প্ৰত্যক্ষ কৰি সন্দেহবশত বিজনী আৰক্ষীক খবৰ দিয়াত পলিথিনৰ ভিতৰত উদ্ধাৰ হয় বাঘৰ চালখন বিজনী আৰক্ষীয়ে চালখন উদ্ধাৰ কৰি বন বিভাগৰ বিজনী দ্বীপত কাৰ্যালয়ত চমচাই দিয়ে বন বিভাগে উদ্ধাৰকৃত বাঘৰ চালখন গুধাভুতুকি বাঘৰ বুলি চিনাক্ত কৰিছে কিন্তু কি পৰিস্থিতিত চালখন উক্ত স্থানত আহিল তাক লৈ সৃষ্টি হৈছে ৰহস্যৰ মই গম পাইছো এটা কিবা পলিথিনত আছিল মই অলপ জানাইছো কিবা মানুহ পাৰাৰ পাছত আজি শুনা পালো যেন কুকুৰে বলে বস্তুটো লৈ কিবা ওলাইছে এইটো আজি দেখা পালো আচ্ছা আচ্ছা আপনি এইটো মন্দিৰৰ পূজাৰী হয় ন মই পূজাৰী হয় কি নাম আপোনাৰ ৰাজু কুমাৰ চক্ৰৱৰ্তী কেতিয়া দেখা পালে এইটো মই তো আজি এইটো দেখা পালো মানে দুদিনৰ পৰা ইয়াতে আছিল নেকি কুকুৰাটো আছিল আচ্ছা আর বেলেগ এখন আছে এটা কি চাল এইটো বাঘৰ চাল ন বাঘৰে মোৰ ঘৰত যে খবৰ দিলাক এনেকা ঘটনা ইয়াতে এটা কিবা টপলাত কি আছে কুকুৰে টানি ওলাইছে আহি চাৱা পাছত চাওঁ যে বাঘৰ চালৰ নিচিনা সন্দেহ হৈছে সন্দেহ হোৱাৰ কাৰণে মই থানা ওচি ছাৰক ফোন কৰিলোঁ SDPO ছাৰক ফোন কৰিলোঁ টাউন বাবুক ফোন কৰিলোঁ তাৰ পাছত থানাৰ মানুহ আহিছে বিজনীৰ পৰা আশিষ দাসৰ ৰিপৰ্ট এনিফাৰ 24 ৰঙাপাৰাবাসীৰ বাবে সুখবৰ আপুনি যদি দুচকীয়া বাহন ক্ৰয় কৰিব বিচাৰিছে তেন্তে এতিয়াৰ পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই আপুনিও আহিব পাৰে DBP এছ'চিয়েট বাজাজ টু হুইলাৰ ডিলাৰলৈ আমাৰ ঠিকনা হৈছে ৱাৰ্ড নং 8 ঠাকুৰবাৰী ৰোড ডাকঘৰ ৰঙাপাৰা জিলা শোণিতপুৰ অসম আমাৰ যোগাযোগ নম্বৰ হৈছে 9435707133 আৰু 9707967285